যে অৰুণোদয় আঁচনিৰ যিটো আমি 10,000 টকা পইচা এই পইচাটো যে পালোঁ ইয়াৰ পাছত এতিয়া চৰকাৰে অৰুণোদয় আঁচনি পইচা আৰু নিদিয়ে নি বা 10,000 টকা যিসকলে নেপালে তেওঁলোকে অৰুণোদয় আঁচনি সেই পইচাটো লাভ কৰিব নে নকৰে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তি পইচা এই পইচাটো পাবৰ কাৰণে আপুনি এতিয়া কেইটামান কাম কৰি ল'ব লাগিব গৰুসমূহ ধৰি লওক পুহিছিলে মেলিছিলে কুৰবানীত বিকিবৰ কাৰণে কিন্তু তাত কি হ'ল যে গৰু বৰ্তমান কুৰবানী দিয়াক লৈ প্ৰশ্নবোধক চিন আহি গ'ল আৰু তাৰ যিসকল বহুতবিলাক জেগাততো মানুহ গৰমৰ কাৰণে মৃত্যুমুখতো পৰিছে গতিকে আপোনালোকৰ যদি ল'ৰা ছোৱালী স্কুললৈ যায় বা আপুনি যদি কিবা কামত যদি বাহিৰলৈ যায় বা আপোনাৰ যদি বাহিৰতেই কাম থাকে তেনেহ'লে আপুনি সঘনাই পানী খাব আৰু লগতে এই যিসমূহ ক'ল্ড ড্ৰিংকছ থাকে সেই ক'ল্ড ড্ৰিংকছসমূহ আপোনালোকে বৰ্জন কৰিব ফোনটোলৈ কিবা SMS পঠিয়ালে বা OTP ল'লে সেইসমূহ লৈ মানুহটোৰ পৰা 57,000 টকা লুটি লৈ গুচি গ'ল যিজন ব্যক্তিয়ে নিজক আৰ্মি বুলি চিনাকি দিছিলে ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আজি এই ৰাতিপুৱা ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক কাৰণ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত কেইটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক প্ৰথমতে এটা ইনফৰমেশ্যন দিছিলোঁ যে আপোনালোকে যদি UPI এপ্লিকেশ্যন ইউজ কৰে আৰু আপোনালোকে যদি যিকোনো সময়ত আপুনি গুগল পে' ফোনপে'ৰ পৰা যদি আপোনালোকে পে'মেণ্ট কৰে তেনেহ'লে অলপ আপুনি সাৱধান হ'ব লাগিব কাৰণ হোৱাটছআপত এটা স্কেম চলি আছে যিটো স্কেমত আপোনাৰ ঘৰৰ কাৰোবাৰ সদস্য বা আপোনাৰ বন্ধু বান্ধৱীৰ মোবাইল নম্বৰ হেক কৰি আপোনালৈ মেছেজ কৰি আপোনাৰ পৰা পইচা লুটিব পাৰে যোৱাকালি যদি আপুনি ভিডিঅ'টো চোৱা নাই তেনেহ'লে নিশ্চয় এবাৰ চেক আউট কৰিব আমি তাৰ ওপৰত ডিটেইলত আলোচনা কৰিছিলোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিম যিটো মই ভিডিঅ'টো ষ্টাৰ্টিঙত এইকাৰণে দিছোঁ যাতে ইনফৰমেশ্যনটো সকলোৱে লয় গুগল পে' ফোনপে' এইবিলাক যদি আপোনালোকে ইউজ কৰে আৰু আপুনি যদি এজন বিজনেছমেন হয় বা আপুনি যদি এজন দোকানী হয় বা আপুনি যদি কিবা বস্তু ছাপ্লাই কৰে তেনেহ'লে আপুনি এতিয়া অলপ সাৱধান হ'ব লাগিব এটা ডাঙৰ স্কেম আকৌ আৰম্ভ হৈছে যিটো স্কেম একচুৱেলি বহুত দিনৰ আগৰ পৰা চলি আছিলে কিন্তু মাজতে স্কেমটো নাইকিয়া হৈছিলে কিন্তু এই স্কেমটো আকৌ বৰ্তমান পোহৰলৈ আহিছে আপোনালৈ কোনোবা অজ্ঞাত ব্যক্তিয়ে ফোন কৰিব আপুনি যিটো ধৰি লওক কামৰ বিজনেছ কৰে যিটো বস্তুৰ আপুনি বিজনেছ কৰে ধৰি লওক গেলামালৰ বিজনেছ কৰে পানীৰ বিজনেছ কৰে বা অন্য কিবা আপুনি বস্তুৰ বিজনেছ কৰে আপোনাক কোনোবাই ফোন কৰি ক'ব যে আমাক ইমানটো মাল লাগে আমাক ইমান হাজাৰ টকাৰ মাল লাগে বা আমাক আমুকটো তাৰিখলৈকে আপুনি মাল ছাপ্লাই কৰিব লাগিব এনেকৈ বুলি আপোনাক ক'ব তাৰ পৰা ক'ব যে আমি আপোনাক এডভান্স পে'মেণ্ট হিচাপে 1,000 টকা এটা দি দিছোঁ আপুনি তেওঁক মাল দিয়াই নাই কিন্তু তাৰ আগতে আপোনাক 1,000 2,000 কিবা এটা টকা আপোনাক পে'মেণ্ট কৰি দিব পে'মেণ্ট কৰি দিয়াৰ লগে লগে প্ৰথমে আপোনাক বিশ্বাসটো লৈ ল'ব আৰু আপুনি যেতিয়া ভাবিব যে এজন ব্যক্তি যেতিয়া উপজাচি আমাক পইচাটো দিছে মাল নিদিয়াৰ আগতে তেনেহ'লে এই ব্যক্তিজনে আমাক কেতিয়াও ঠগিব নোৱাৰে আৰু আপুনি সেইমতে সেই ব্যক্তিজনে যেনেকৈ আপোনাক কাম কৰিবলৈ কয় আপুনি তেনেকৈ কৰি যাব এজন ব্যক্তিয়ে কি কৰিলে এজন মানুহলৈ ফোন কৰিলে তেওঁক ক'লে যে মই এজন আৰ্মি বিষয়া হয় আৰু আপোনাৰ পৰা আমি পানীৰ ছাপ্লাই ল'ব বিচাৰিছোঁ সেইকাৰণে আমাক আমুক তাৰিখলৈকে পানীৰ আপুনি ছাপ্লাই দিব লাগিব তাৰ পৰা যেতিয়া ব্যক্তিজনক তেওঁ নিজে উপজাচি পে'মেণ্ট কৰিলে পে'মেণ্ট কৰাৰ পাছত কি কৰিলে তেওঁৰ যিটো মোবাইল ফোন আছিলে সেই মোবাইল ফোনটোলৈ কিবা SMS পঠিয়ালে বা OTP ল'লে সেইসমূহ লৈ মানুহটোৰ পৰা 57,000 টকা লুটি লৈ গুচি গ'ল যিজন ব্যক্তিয়ে নিজক আৰ্মি বুলি চিনাকি দিছিলে বা আৰ্মি অফিচাৰ বুলি চিনাকি দিছিলে সেইজন এজন স্কেমাৰ আছিলে গতিকে আপোনালৈ যদি কোনোবা মানুহে ফোন কৰি আপুনি যদি বিশেষকৈ কিবা বিজনেছ কৰে বা ধৰি লওক আপোনালোকৰ কিবা ছাপ্লাই আছে তেনেহ'লে কোনোবাই যদি ফোন কৰি আপোনাক উপজাচি মাল নিদিয়াকৈ যদি আপোনাক পে'মেণ্ট কৰে বা ফেচ টু ফেচ কথা নপতাকৈ যদি আপোনাক পে'মেণ্ট কৰে তেনেহ'লে আপুনি সাৱধান হ'ব আৰু আপোনাক যদি পে'মেণ্ট কৰাৰ পাছত কিবা OTP বিচাৰিছে বা কিবা লিংকত ক্লিক কৰি ক'বলৈ কৈছে যে এইটোত লিংকত ক্লিক কৰক আমুকটো আমাক কাম এনেকৈ কৰিব লাগিব বা আমাৰ প্ৰচেছখিনি এনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ জালিয়াতিৰ পৰা আপুনি নিজকে বচাই ৰাখিব যদি আপুনি ভুলবশতঃ সিহঁতক কিবা OTP দি দিয়ে বা কিবা লিংক দি দিয়ে তেনেহ'লে আপোনাৰ একাউণ্টৰ পৰাও এই ব্যক্তিজনৰ নিচিনাকৈ 57,000 টকা নাইকিয়া হৈ গুচি যাব বৰ্তমান দেশৰ অৱস্থা আপোনালোক সকলোৱে অৱগত বস্তুৰ জুই চাই দাম হৈছে আৰু তেনেকুৱা সময়তে যোৱাকালি আকৌ পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়ি গ'ল 15 মে'ত পেট্ৰলৰ দাম 3 টকা 14 পইচা বাঢ়িছিল ডিজেলৰ দাম 3 টকা 11 পইচা বাঢ়িছিল 19 মে'ত আকৌ 87 পইচাত পেট্ৰলত বাঢ়িলে ডিজেলত 91 পইচা বাঢ়িলে আৰু যোৱাকালি 23 মে' তাৰিখে 87 পইচা পেট্ৰলত আকৌ বাঢ়িলে আৰু ডিজেলত 91 পইচা আকৌ বৃদ্ধি হৈ গ'ল গতিকে বৰ্তমান আমি যিটো পৰিস্থিতি দেখিবলৈ পাইছোঁ যে আহিবলগীয়া এমাহত চাগে পেট্ৰল আৰু ডিজেলৰ দাম আৰু বাঢ়ি গৈ থাকিব বাকী খোৱা বস্তুৰ মূল্যটো দিনক দিনে বাঢ়ি গৈয়ে আছে গতিকে এইটোক লৈ বৰ্তমান বিৰোধীয়েও সদন ত্যাগ কৰা দেখিবলৈ পোৱা গৈছিলে আছুও ধৰি লওক তেওঁলোকে সমদল উলিয়াইছিলে গতিকে আমি আশা কৰিছোঁ যে যিসমূহ বিৰোধী দল আছে বা যিসমূহ আমাৰ দল সংগঠন আছে তেওঁলোকে যাতে চৰকাৰৰ ওপৰত হেঁচা
প্ৰয়োগ কৰক, যাতে এই যি মূল্যবৃদ্ধি বৰ্তমান দিনক দিনে বাঢ়ি গৈছে এইটোক লৈ যাতে চৰকাৰে কণ্ট্ৰল কৰিব পাৰে। চৰকাৰে ৰিচেণ্টলি এখন মিটিঙো দিছিলে যে কিছুমান জেগাত কি হৈছে, কিছুমান মানুহে বস্তু অভাৰ প্ৰাইচ কৰি বিকিছে, গতিকে সেইসমূহ চৰকাৰে এতিয়া নিয়ন্ত্ৰণ কৰাটো বহুত বেছি প্ৰয়োজনীয়। আৰু এটা কথা আপুনি যদি চাবলৈ যায়, পেট্ৰল আৰু ডিজেলৰ দাম যদি এনেকৈ বাঢ়ি গৈ থাকে তেনেহ'লে বস্তুৰ দামো বৃদ্ধি হৈ গৈয়ে থাকিব। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। ইলেকশ্যন পাৰ হৈ গ'ল, ইলেকশ্যন পাৰ হৈ ৰিজাল্টটো দিলে, ৰিজাল্টৰ দিয়াৰ পাছত এতিয়া মন্ত্ৰীসভাও গঠন হ'ব, কিন্তু আমাৰ জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। যোৱাকালি শ্যামকানু মহন্তৰ যি অধিবক্তা আছিলে, অধিবক্তাই কিছুমান বেবেৰিবাং যুক্তি দিলে আদালতত। কি যুক্তি দৰ্শালে আপোনাক সেইটো কৈছোঁ। শ্যামকানুৰ হৈ আদালতত যুক্তি দৰ্শালে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই। প্ৰথম কথাটো তেওঁ এজন অসমীয়া হয়, সুৰা অবিহনে জুবিন গাৰ্গৰ জীৱন নচলে বুলি যুক্তি দৰ্শাইছে শ্যামকানু মহন্তৰ সেই যি অধিবক্তা আছে সেইজনে। জুবিনৰ মৃত্যু দুৰ্ঘটনা বুলিয়েই দোহাৰিলে শ্যামকানুৰ অধিবক্তাই। ছিংগাপুৰত শ্যামকানুৱে জুবিন গাৰ্গক সুৰা যোগানৰ কথা অস্বীকাৰ। তন্ময় ফুকনলৈ দায় ঠেলিয়ে য়ট পাৰ্টিৰ বাবে শ্যামকানুক মিছাতে কাৰাৰুদ্ধ কৰি ৰখা বুলি যুক্তি অধিবক্তাৰ। গুৱাহাটী উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণ নহ'ল শ্যামকানুৰ শুনানি, 25 মে'ত কৰা হ'ব জামিনৰ পৰৱৰ্তী শুনানি। গতিকে অসমৰে এজন ব্যক্তি হৈ, অসমৰে এজন এনেকুৱা মানুহ যিজনক ধৰি লওক সকলোৱে ভাল পায়, সকলোৱে মৰম কৰে, যি বৰ্তমান আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেই ব্যক্তিজনৰ বিষয়ে এনেকৈ যে এজন অসমীয়াই ক'ব পাৰিছে, সেইটো এটা লাজৰ বিষয়। ইয়াৰ ওপৰত আপোনাৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ যদি SBI একাউণ্ট আছে আৰু আপোনাৰ যদি ৰিচেণ্টলি কিবা কাম কৰিবলগীয়া আছিলে, তেনেহ'লে নিউজত আপোনালোকে শুনিবলৈ পাইছিলে চাগে SBI এটা এডভাইজৰী জাৰি কৰিছিলে, য'ত তেওঁলোকে লিখিছিলে যে 25 পৰা 26 মে'ত SBI যিসমূহ বেংক আছে সেই বেংকসমূহ বন্ধ থাকিব বুলি কৈছিলে, কিবা হাৰতাল হৈছিলে হ'ব বুলি কৈছিলে, কিন্তু তাৰ পাছত এতিয়া সেইসমূহ তেওঁলোকে স্থগিত কৰি দিলে আৰু 25-26 মে' দুইটা তাৰিখে এতিয়া বেংক খোলা থাকিব বুলি কৈছে। গতিকে আপোনালোকৰ যদি বেংক ৰিলেটেড কিবা কাম আছিলে আৰু আপুনি যদি 25-26 তাৰিখে বেংক বন্ধ বুলি ভাবি আছিলে, তেনেহ'লে এতিয়া সেই বন্ধটো উঠাই ল'লে। গতিকে আপোনালোকে 25 বা 26 তাৰিখে যদি বেংকত কিবা কাম কৰিবলগীয়া আছে, আপুনি এতিয়া ধুনীয়াকৈ কৰিব পাৰিব। বাকী বেংকে কৈছিলে যে 25-26 মে' তাৰিখে যদি বেংক বন্ধও থাকে, তেনেহ'লে অনলাইনত যিমানবিলাক আপোনালোকৰ কাম থাকে বা য়োনো SBI হওক বা অন্য SBI ৰিলেটেড যদি কিবা আপোনাৰ কাম অনলাইনত আপুনি কৰিবলগীয়া কাম থাকে, তেনেহ'লে সেইসমূহ কৰিব পাৰিব বুলি কৈছিলে। এতিয়া যিহেতু তেওঁলোকে সেইসমূহ স্থগিত কৰিলে, গতিকে 25 আৰু 26 মে'ত আপুনি বেংকত গৈ কামসমূহ কৰিবগৈ পাৰিব। দেশত ৰিচেণ্টলি এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটো ঘটনাৰ বিষয়ে চাগে বহুতো লোকে গমেই নাপায়, কাৰণ আমাৰ মিডিয়াই সেইসমূহ বিষয়ে একো কভাৰেই নকৰে আৰু মিডিয়া বৰ্তমান লাগি আছে বেলেগ কিবা কামত। নিট পেপাৰ লিক হৈ গ'ল বুলি আপোনালোকে চাগে নিশ্চয় গম পায়, আপোনালোকে পেপাৰটো চাগে দেখিবলৈ পাইছে, বা আপুনি যদি ভাল প্লেটফৰ্মসমূহ যদি ইউজ কৰে বা সেইসমূহ চায়, তেনেহ'লে নিশ্চয় আপোনালোকে নিট পৰীক্ষাৰ যে পেপাৰ লিক হ'ল সেইটোৰ বিষয়ে আপোনালোক নিশ্চয় অৱগত হয়। গতিকে নিট পৰীক্ষাৰ লিকক লৈ এটা এতিয়া গুৰুত্বপূৰ্ণ জাননী আহিছে। 2024 বৰ্ষৰ নিট UG পৰীক্ষাৰ মাচুল এতিয়া ঘূৰাই দিবৰ বাবে পৰ্টেল মুকলি কৰিলে NTA। পৰীক্ষাৰ্থীসকলে nit.nta.nic.in পূৰাব পাৰিব বেংকৰ সবিশেষ তথ্য। 22 মে'ৰ পৰা 27 মে'লৈকে উপলব্ধ থাকিব বেংকৰ সবিশেষ তথ্যৰ পূৰণৰ সুবিধা। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিটৰ পৰীক্ষা দিছিলে, তেওঁলোকৰ যিটো পইচা আছিলে সেই পইচাটো এতিয়া ঘূৰাই দিবৰ কাৰণে এটা তেওঁলোকে ৱেবছাইট মুকলি কৰিছে বা তেওঁলোকে লিংক মুকলি কৰিছে, যিটোত তেওঁলোকে এতিয়া 22 পৰা 27 মে'লৈকে সেই লিংকটো উপলব্ধ থাকিব আৰু বেংকৰ সবিশেষ তথ্য পূৰণ কৰি বাকীখিনি তেওঁলোকে যিটো পইচা সেই তাৰ পৰা উভতাই ল'ব পাৰিব। নিট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যিটো কোনো লাপিলোপা পৰীক্ষা নহয়, যিটো কাৰণে ছাত্ৰ ছাত্ৰীয়ে মানে আচৰিত ধৰণৰ কষ্ট কৰিবলগীয়া হয়, আৰু সেই কষ্টসমূহ কৰাৰ পাছত যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাৰ পেপাৰখন দি আহি ঘৰত কয়হি যে আমাৰ পৰীক্ষাটো ভাল হৈছে, আৰু পিছদিনা শুনিবলৈ পায় যে নিটৰ পেপাৰ লিক হৈছিল, সেইকাৰণে পৰীক্ষাটো এতিয়া কেঞ্চেল হৈ গ'ল। তেনেকুৱা সময়ত কেনেকুৱা এটা অৱস্থা হ'ব আপুনি নিজে ভাবি চাওক। বহুতো ছাত্ৰ ছাত্ৰীয়েতো একদম ডিপ্ৰেশ্যনত গুচি গ'ল, বহুটোৱে বেয়া পথো বাছি ল'লে। গতিকে চৰকাৰ অকণমান এতিয়া সজাগ হ'বলৈ হ'ল, জনসাধাৰণো সজাগ হ'বলৈ হ'ল, মিডিয়াই এইবিলাক বস্তুত প্ৰশ্ন একদমেই নকৰা হৈছে। গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে, কি মতামত আছে নিশ্চয় তলত আপুনি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো মে' মাহ শেষ হওঁ হৈছে আৰু জুন মাহ আৰম্ভ হ'বহি, কিন্তু মে' মাহৰ এণ্ডিং হওঁতেই ভাৰতবৰ্ষত গৰমৰ যিটো প্ৰকোপ পৰিছে, আহিবলগীয়া 2-3 মাহৰ ভিতৰত যে গৰমে কেনেকুৱা প্ৰকোপ দেখুৱাব সেইটো এতিয়াই আমি ধৰিব পাৰিছোঁ। বিশ্বৰ 50খন আটাইতকৈ গৰম চহৰৰ তালিকাত অন্তৰ্ভুক্ত থকা আটাইবোৰ চহৰে বৰ্তমান ভাৰতৰ। উৎকট গৰমৰ বাবে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ, বিদৰ্ভ, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে। পঞ্জাৱ, হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, পশ্চিম মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, তেলেংগানাত জাৰি হৈছে অৰেঞ্জ এলাৰ্ট। আগন্তুক 6-7 দিনলৈ উত্তৰ, মধ্য আৰু পূব ভাৰতত ভীষণ গৰমৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ।
আচলতে হাঁহিবলগীয়া ক'ত কথা আপোনালোকে জানেনে যে বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষৰ প্ৰায়বিলাক ষ্টেটতে ইমানেই উৎকট গৰম পৰিছে, কিন্তু তাৰ পাছতো চৰকাৰে হওক বা মানুহে হওক গছ গছনি কাটি আছে। গছ ৰোৱা মানুহ কম, কিন্তু গছ কটা মানুহ বৰ্তমান বেছি আমি দেখিবলৈ পাইছোঁ। গতিকে আমি যদি এতিয়া পৰিৱেশটো বচাবলৈ নাযাওঁ বা গছ গছনি যদি আমি ৰোপণ নকৰোঁ, তেনেহ'লে আহিবলগীয়া 6-7 বছৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত যেতিয়া গৰম ছিজন আহে, সেই গৰম ছিজনত যে মানুহ থাকিব পাৰিব, সেইটো এটা মানে প্ৰশ্নবোধক চিন বৰ্তমান আহিছে। আৰু বহুতবিলাক জেগাততো মানুহ গৰমৰ কাৰণে মৃত্যুমুখতো পৰিছে। গতিকে আপোনালোকৰ যদি ল'ৰা ছোৱালী স্কুললৈ যায় বা আপুনি যদি কিবা কামত যদি বাহিৰলৈ যায় বা আপোনাৰ যদি বাহিৰতেই কাম থাকে, তেনেহ'লে আপুনি সঘনাই পানী খাব আৰু লগতে এই যিসমূহ ক'ল্ড ড্ৰিংকছ থাকে, সেই ক'ল্ড ড্ৰিংকছসমূহ আপোনালোকে বৰ্জন কৰিব। ঘৰৰ পৰা পানী নিব, সেই পানী আপোনালোকে খাব। নেমু চৰ্বত হওক, নাৰিকলৰ পানী হওক, কুঁহিয়াৰ ৰস হওক, এইবিলাক খাব। যদি আপুনি গৰম উঠিছে বা ডিঙিটো শুকাই গৈছে বুলি যদি আপুনি ক'ল্ড ড্ৰিংকছ খায়, তেনেহ'লে এই গৰমৰ যিটো প্ৰকোপ সেইটোতো আপোনাৰ পৰিলেই ডিঙিটো অকণমান ঠাণ্ডা লাগিব, বাকী আপোনাৰ আৰু বেমাৰ আপোনাৰ শৰীৰটোৱে চপাই ল'ব। গতিকে গৰমৰ পৰা বাচিবলৈ হ'লে প্ৰথমেতো গছ ৰুওক আৰু দ্বিতীয় হিচাপত আপোনালোকে পানী খাওক। পশ্চিমবংগ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। পশ্চিমবংগ চৰকাৰে কৈছে যে অবৈধ বাংলাদেশী নাগৰিকক আদালতত নহয়, এইবাৰ তেওঁলোকে ডাইৰেক্টলি BSFক সমৰ্পণ কৰিব। মানে এতিয়াৰ পৰা যদি বৈধ বাংলাদেশী ধৰা পৰে, তেওঁলোকক আদালতলৈ নিনিয়ে যে তেওঁলোক বাংলাদেশী হয় নে নহয়, ডাইৰেক্টলি BSFৰ হাতত অৰ্পণ কৰিব বুলি কৈছে। তাত যিহেতু এতিয়া চৰকাৰ চেঞ্জ হৈ গ'ল, আগত মমতা বেনাৰ্জীৰ চৰকাৰ আছিলে, এতিয়া বেলেগ এজন মানে BJP চৰকাৰ আহিলে, আগত TMC চৰকাৰ আছিলে। গতিকে বহুতবিলাক ৰুল ৰেগুলেশ্যন এতিয়া চেঞ্জ হৈছে। ঈদক লৈও বহুতখিনি তাত কিছুমান ধৰি লওক আপোনাৰ কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে। কলকাতাত বৰ্তমান গৰু কুৰবানী দিয়াটো টোটেলি মানে বেন লগোৱাৰ নিচিনা বৰ্তমান তেওঁলোকে কৰিছে। আৰু যিসমূহ ধৰি লওক জীৱ জন্তু বধ কৰিব বা কুৰবানী দিব, সেইসমূহ চাৰ্টিফিকেট ল'ব লাগিব বা ধৰি লওক কিমান বয়স হৈছে, কি হৈছে, এইবিলাক বস্তুৰ চাৰ্টিফিকেট উলিয়াব লাগিব। গতিকে সেইসমূহক লৈও জনসাধাৰণ যথেষ্ট বৰ্তমান চৰকাৰৰ ওপৰত তেওঁলোক অসন্তুষ্ট হৈ আছে। কাৰণ তাৰ যিসকল ধৰি লওক গৰু পোহা মানুহ, যিসকলে গৰু পুহিছিলে, তেওঁলোকে আগৰ পৰা গৰুসমূহ ধৰি লওক পুহিছিলে মেলিছিলে কুৰবানীত বিকিবৰ কাৰণে, কিন্তু তাত কি হ'ল যে গৰু বৰ্তমান কুৰবানী দিয়াক লৈ প্ৰশ্নবোধক চিন আহি গ'ল। আৰু তাৰ যিসকল মুছলমান সমাজ আছিলে, তেওঁলোকেও ঈদত গৰু কুৰবানী নিদিওঁ বুলি কৈ দিলে। গতিকে তাক লৈও বৰ্তমান ৱেষ্ট বেংগলত বৰ্তমান এটা বহুত খেলিমেলি সৃষ্টি হৈ আছে। নতুন চৰকাৰ আহিলে যদিও তাৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত এতিয়া বহুতবিলাক বাক বিতংকা দেখিবলৈ পোৱা গৈছে। আপোনালোকে যদি LICত পইচা ৰাখে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। LICয়ে দুটা নতুন প্লেন লঞ্চ কৰিবলৈ গৈ আছে জুন মাহৰ পৰা। এটা প্লেনৰ নাম হৈছে জীৱন সাথী ছিংগল প্ৰিমিয়াম আৰু এটা হৈছে জীৱন সাথী লিমিটেড প্ৰিমিয়াম। দুইটা প্লেনতে তেওঁলোকে কৈছে যে কোনো ধৰণৰ ৰিস্ক নাই আৰু সেইটোৰ পৰা আপোনালোকে গেৰাণ্টি ৰিটাৰ্ণো লাভ কৰিব পাৰিব। 1 জুনৰ পৰা এই যিকেইটা প্লেন এইকেইটা লঞ্চ হ'ব। গতিকে আপোনালোকে যদি এই প্লেনকেইটাত পইচা ৰাখিম ভাবিছে, তেনেহ'লে আপুনি LICৰ অফিচিয়েল ৱেবছাইটত বা LIC এজেণ্টৰ লগত যোগাযোগ কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু সবিশেষ জানিব পাৰিব। নাছাৰ জেমছ ৱেব টেলিস্কোপৰ বিষয়ে আপোনালোক সকলোৱে চাগে নিশ্চয় জানে। নাছা জেমছ ৱেব টেলিস্কোপে ব্ৰহ্মাণ্ডত এটা নতুন গ্ৰহ দেখিবলৈ পাইছে বা এটা নতুন গ্ৰহ চিনাক্ত কৰিছে, যিটোৰ পৰিৱেশটো আমাৰ পৃথিৱীৰ নিচিনা। মানে তাৰ যিটো টেম্পাৰেচাৰ আছে, সেইটো আমাৰ পৃথিৱীৰ নিচিনা টেম্পাৰেচাৰ তেওঁলোকে পাইছে। আৰু লগতে বহুতবিলাক এনেকুৱা তেওঁলোকে ইংগিতো পাইছে, যিবিলাক ইংগিত এটা ধৰা জীৱ তাত জীয়াই থাকিবৰ কাৰণে ছাফিচিয়েণ্ট হয়। গতিকে জেমছ ৱেব টেলিস্কোপে এটা নতুন গ্ৰহ বৰ্তমান দেখিবলৈ পাইছে বা নতুন গ্ৰহ চিনাক্ত কৰিছে, যিটোৰ বিষয়ে আমি আহিবলগীয়া সময়ত আৰু সবিশেষ ইয়াৰ পৰা জানিব পাৰিম। গতিকে আমি বহুত দিনৰ পৰা এটা কথা শুনিবলৈ পাই থাকোঁ যে পৃথিৱীৰ নিচিনা আৰু গ্ৰহ আমাৰ ব্ৰহ্মাণ্ডত আছেনে নাই বা ইউনিভাৰ্চত আছেনে নাই। গতিকে মাজে মাজে চাইণ্টিষ্টে বহুতবিলাক এনেকুৱা কথা কৈ থাকে যে আমুকটো গ্ৰহ আমি পাইছোঁ, কিন্তু তাত কিছুমান তেওঁলোকে এনেকুৱা বস্তুও পায় যিটো ধৰি লওক হেবিচুৱেল নহয় বা তাত জীৱ জন্তু জীয়াই থাকিব নোৱাৰে বা জীৱ এটা তাত থাকিব নোৱাৰে। গতিকে জেমছ ৱেব টেলিস্কোপে এটা গ্ৰহ পাইছে, যিটো গ্ৰহত তেওঁলোকে বহুতবিলাক এনেকুৱা লক্ষণ দেখিছে যিবিলাক পৃথিৱীৰ নিচিনা হয় আৰু তাৰ টেম্পাৰেচাৰটো পৃথিৱীৰ সমানে বুলি কৈছে। গতিকে আহিবলগীয়া সময়ত ইয়াৰ বিষয়ে যদি আৰু কিবা আমি তথ্য দেখিবলৈ পাওঁ, তেনেহ'লে তথ্য জানিবলৈ পাওঁ, নিশ্চয় মই আপোনালোকক ভিডিঅ'ত জনাই দিম। গতিকে আমাক এতিয়া গ্ৰহ এটাৰ নিশ্চয় প্ৰয়োজন হৈছে, কাৰণ পৃথিৱীখনটো মানুহে ধ্বংস কৰি গৈয়ে আছে, গছ গছনি কাটি গৈয়ে আছে। গতিকে আহিবলগীয়া 100-200 বছৰৰ ভিতৰত যে আমাক নতুন গ্ৰহ এটা প্ৰয়োজন হ'ব, আমিতো তেতিয়া নাথাকোঁ বাৰু, কিন্তু আহিবলগীয়া আমাৰ প্ৰজন্মক যে এটা নতুন গ্ৰহৰ তেতিয়া প্ৰয়োজন হ'বগৈ, সেইটো এটা নিশ্চয় 100% এটা চিয়'ৰ কথা। গতিকে ইয়াৰ ওপৰত আপোনাৰ মতামত কি, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। যোৱাকালি মই আপোনালোকক ককৰোচ পাৰ্টিৰ বিষয়ে কৈছিলোঁ, যিটো পাৰ্টিয়ে বৰ্তমান ইণ্টাৰনেটতে হওক বা ভাৰতবৰ্ষতে হওক সম্পূৰ্ণ তেহেলকা মচাই দিছে। আৰু সম্পূৰ্ণ যিটো পাৰ্টি, এই পাৰ্টিটো হৈছে এটা জেনজি পাৰ্টি। গতিকে আপোনালোকক মই যোৱাকালি ভিডিঅ'টোত কৈছিলোঁৱে সেইটোৰ বিষয়ে। গতিকে ককৰোচ পাৰ্টি যিজন ধৰি লওক ফাউণ্ডাৰ হয়, তেওঁ যিটো ইনষ্টাগ্ৰাম একাউণ্ট যোৱাকালি হেক কৰি দিলে, আৰু লগতে তেওঁক বহুতবিলাক থ্ৰেট মেছেজো ইনষ্টাগ্ৰামতে হওক বা হোৱাটছআপতে হওক তেওঁক দিছে বুলি কৈছে। গতিকে বৰ্তমান সময়ত জেনজিৰ যিটো ককৰোচ পাৰ্টি আৰু লগতে যি আমাৰ চৰকাৰ বা বিৰোধী যিসমূহ দল আছে, এইসমূহৰ মাজত বহুতবিলাক এতিয়া বাক বিতংগা চলি আছে। কাৰণ
কক্ৰোচ যেটো পাৰ্টি হয় এই পাৰ্টিটোৰ মেইন উদ্দেশ্য হৈছে যে চৰকাৰৰ যিবিলাক দুৰ্নীতি কৰা নেতা হয় বা য'ত তেওঁলোকে দুৰ্নীতি কৰে সেই নেতাবিলাকক সোনকালে পদৰ পৰা আঁতৰাব লাগে, দেশখন চাফ চিকুণ কৰিব লাগে, লগতে ক'ৰবাত যদি কিবা দুৰ্নীতি হৈছে তাক লৈ মাত মাতিব লাগে। গতিকে বহুতবিলাক তেওঁলোকৰ এনেকুৱা চুক্তি আছে বা বহুতবিলাক তেওঁলোকৰ কিছুমান ধৰি লওক আপোনাৰ গ'ল আছে যিবিলাকৰ ওপৰত তেওঁলোকে বৰ্তমান কাম কৰি আছে। গতিকে বহুতবিলাক লোকে কৈছে যে আহিবলগীয়া সময়ত তেওঁলোকে পাৰ্টি টাইপতো এটা গঠন কৰিব পাৰে আৰু য'ত তেওঁলোকে এনেকুৱা নহয় যে কিবা বোলে ইলেকশ্যন খেলিবগৈ, তেওঁলোকে জাষ্ট ক'ৰবাত বোলে কিবা দুৰ্নীতি হৈছে বা ধৰি লওক ক'ৰবাত কিবা চাফ চিকুণ কৰিবলগীয়া হৈছে বা ক'ৰবাত এনেকুৱা কাম চলি আছে যিবিলাক ধৰি লওক আমাৰ পৰিৱেশৰ কাৰণে ভাল নহয়, সেইবিলাকৰ ওপৰত তেওঁলোকে মাত মাতিব বুলি কৈছে। গতিকে কক্ৰোচ পাৰ্টিক লৈ আপোনালোকৰ মতামত কি, এইটো ভাল নে বেয়া, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে PM কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটোৰ কাৰণে আপোনালোকে এতিয়া ৱেইট কৰি আছে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো পাবৰ কাৰণে আপুনি এতিয়া কেইটামান কাম কৰি ল'ব লাগিব। যিকেইটা কাম কৰিলেহে আপুনি PM কিষাণৰ পইচা পাব। তাৰ কাৰণে আপোনালোকে প্ৰথমেতো আপোনালোকৰ যিটো EKYC সেইটো আপুনি চেক কৰক। যদি EKYC নাই হোৱা তেনেহ'লে আপুনি PM কিষাণৰ পইচা নাপায়। ষ্টেটাছটো আপুনি চেক কৰক যে তাত আপোনাৰ সকলোবিলাক গ্ৰীণ টিক হৈ আছে নে নাই। লগতে আপুনি যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই, সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপুনি কৰি লওক। CSC চেণ্টাৰলৈ গ'লে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ যিটো পইচা সেইটো আপুনি লাভ নকৰিব বুলি কৈছে। চৰকাৰে PM কিষাণৰ যিটো আহিবলগীয়া পইচা এইটো কেতিয়া দিব ইয়াক লৈ কোনো ধৰণৰ আপডেট দিয়া নাই আৰু খুব সম্ভৱতঃ এইবাৰ আপোনালোকে PM কিষাণৰ যিটো পইচা এইটো পোৱাত অলপ পলমো হ'ব পাৰে, কাৰণ দেশত বৰ্তমান আপোনালোকে গম পাইছে যে পৰিস্থিতিটো কেনেকুৱা। গতিকে সেইকাৰণে আপুনি ধৰি ৰাখক যে জুলাই মাহতে আপুনি গৈ PM কিষাণৰ পইচাটো পোৱাৰ সম্ভাৱনা আছে। যদি সকলোবিলাক ঠিক হয় তেনেহ'লে আপোনালোকে জুন মাহৰ শেষৰ ভাগলৈও PM কিষাণৰ পইচা লাভ কৰিব পাৰে। গতিকে আপুনি PM কিষাণৰ যদি হিতাধিকাৰী হয় আপোনাৰ এবাৰ ষ্টেটাছটো চেক কৰি চাব যে সকলোবিলাক বস্তু আপোনাৰ ঠিক হৈ আছে নে নাই, তেতিয়াহে আপুনি PM কিষাণৰ যিটো পইচা সেইটো আপোনালোকে লাভ কৰিব পাৰিব। কৈছোঁ যে শেষৰ দুটা খবৰলৈ। বহুতে মোক যোৱাকালিৰ ভিডিঅ'টোত এটা কমেণ্ট কৰিছিলে যে অৰুণোদয় আঁচনিৰ যিটো আমি 10,000 টকা পইচা, এই পইচাটো যে পালোঁ ইয়াৰ পাছত এতিয়া চৰকাৰে অৰুণোদয় আঁচনি পইচা নিদিয়ে নি, বা 10,000 টকা যিসকলে নেপালে তেওঁলোকে অৰুণোদয় আঁচনি সেই পইচাটো লাভ কৰিব নে নকৰে। প্ৰথম কথাটো হৈছে যে অৰুণোদয় আঁচনি চৰকাৰে আকৌ নতুনকৈ কেতিয়াৰ পৰা পইচা দিব তাৰ ওপৰত কোনো ধৰণৰ চৰকাৰে একো অফিচিয়েল আপডেট দিয়া নাই। গতিকে অফিচিয়েল আপডেট যেতিয়ালৈকে তেওঁলোকে নিদিয়ে তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনি পইচা নেপায়। বাকী যিসকলে অৰুণোদয় আঁচনি পইচা ইলেকশ্যনৰ আগত নেপালে 9 বা 10,000 চৰকাৰে যিটো দিছিলে সেইটো যদি আপুনি নেপালে তেনেহ'লে আপুনি এতিয়া কোনো ধৰণৰ আপোনালোকে 9 বা 10,000 টকা লাভ নকৰে। চৰকাৰে যদি অৰুণোদয় আঁচনি পইচা আকৌ এতিয়া দিয়া আৰম্ভ কৰে তেনেহ'লে যিসকলে অলৰেডি পইচা পাই আছিলে তেওঁলোকে আকৌ পইচা পোৱা আৰম্ভ কৰিব। আপোনালোকে যদি নতুন আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি ৱেইট কৰিব লাগিব যেতিয়ালৈকে চৰকাৰে ফৰ্ম আকৌ বিতৰণ নকৰে, তেতিয়ালৈকে আপুনি ৱেইট কৰিব লাগিব। বাকী অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি নথিপত্ৰ লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ ওপৰত মই চেনেলত ভিডিঅ' দি থোৱা আছে, নিশ্চয় এবাৰ আপুনি চেক আউট কৰিব। আগবাঢ়িছোঁ আজি শেষৰটো খবৰলৈ। জীৱন প্ৰেৰণা আঁচনিখনক লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক মেছেজ কৰিছিলে যে জীৱন প্ৰেৰণা আঁচনিৰ চৰকাৰে পইচা কেতিয়ালৈকে দিব। জীৱন প্ৰেৰণা আঁচনিখনৰ পইচা চৰকাৰে সেইসকল ছাত্ৰ ছাত্ৰীক দিছে যিসকলে 2025 চনত ডিগ্ৰী কমপ্লিট কৰিছিলে, কিন্তু কেইটামান কিস্তি দিয়ে তেওঁলোকৰ পইচাটো বৰ্তমান বন্ধ কৰি দিলে। গতিকে এই পইচাটো কেতিয়ালৈকে আকৌ চৰকাৰে দিব, বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আমি ইয়াৰ ওপৰত কিবা কৰিব লাগিব নি, বা ধৰি লওক আকৌ আমি এপ্লাই কৰিব লাগিব নেকি। চৰকাৰে এই পইচাটোৰ কিস্তিসমূহ কেতিয়াৰ পৰা আকৌ ৰিষ্টাৰ্ট কৰিব তাক লৈ তেওঁলোকে কোনো বৰ্তমান একো আপডেট দিয়া নাই। গতিকে ধৰি ৰাখক যে আপোনালোকে জুন মাহৰ ষ্টাৰ্টিঙতে কিবা এটা আপডেট পাব পাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই লাইভ আহিব তেওঁ নিশ্চয় ইয়াৰ ওপৰত কিবা এটা আপডেট দিব, আৰু চৰকাৰে যদি ইয়াৰ ওপৰত অফিচিয়েল আপডেট একো নিদিয়ে তেতিয়ালৈকে আপুনি পইচা যে পাব এতিয়া কোনো ধৰণৰ চান্স নাই। গতিকে চৰকাৰৰ যিমানবিলাক স্কিমৰ পইচা আছিলে দুখন এখনৰ বাদে তেওঁলোকে বাকীসমূহ পইচা বৰ্তমান ৰখাই থৈছে। তেওঁলোকে বৰ্তমান মন্ত্ৰীসভা বনাই আছে আৰু লগতে তেওঁলোকৰ বহুতবিলাক কেবিনেট বৈঠকো থাকে য'ত তেওঁলোকে বাজেট নিৰ্ধাৰণ কৰিব যে ক'ত আমি কিমান পইচা দিব লাগিব। গতিকে তেতিয়ালৈকে আপুনি এই স্কিমকেইখনৰ পইচাটো আপুনি পোৱাত অলপ লেট হ'ব। বহুতে কৈছিলে যে আঁচনিখন বন্ধ কৰি দিলে নেকি, নাই কৰা, তেনেকুৱা কোনো একো চৰকাৰে আপডেট দিয়া নাই। গতিকে অলপ ধৈৰ্য ধৰক, আপোনালোকে নিশ্চয় এই পইচাটো লাভ কৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া আপোনালোকৰ স্ক্ৰীণত আৰু এটা ভিডিঅ' ওলাই আছে, এইটো ভিডিঅ' আপুনি নিশ্চয় চাব পাৰে। মই লগ পাম কাইলৈ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।